নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। আমি আজি ডিছকাছ কৰিম কেপাচিটেন্স চেপ্টাৰ 2 কিছুমান নিউমেৰিকেল প্ৰব্লেমৰ ওপৰত। ইতিমধ্যে আমি ইলেক্ট্ৰোষ্টেটিক পটেনচিয়েল এণ্ড কেপাচিটেন্স চেপ্টাৰ 2 NCERT প্ৰব্লেমবোৰ ডিছকাছ কৰিছোঁ। চ' যিসকলে আমাৰ সেই ভিডিঅ'কেইটা চোৱা নাই চাই ল'বা, আৰু থিয়ৰী পাৰ্টটো চোৱা নাই তেওঁলোকে প্লেলিষ্টৰ পৰা চাই ল'বা। মই যোনকেইটা ভিডিঅ' নিউমেৰিকেল প্ৰব্লেমৰ লিংককেইটা আমি আজি ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, ঠিক আছে। চ' আমি ষ্টাৰ্ট কৰিম কেইটামান প্ৰব্লেম। ডেট ইজ প্ৰব্লেম নম্বৰ 1। ইয়াত কি কৈছে চোৱা, এজিউমিং আৰ্থ টু বি এ স্ফেৰিকেল কণ্ডাক্টিং স্ফিয়াৰ। আৰ্থক কি হৈছে স্ফেৰিকেল কণ্ডাক্টিং স্ফিয়াৰ হিচাপে কনচিডাৰ কৰিব গৈছে, যাৰ নেকি ৰেডিয়াছ কিমান কনচিডাৰ কৰিছে আমাৰ 6400 কিলোমিটাৰ, ঠিক আছে। তাৰপিছত সুধিছে যে হোৱাট ইজ দ্য কেপাচিটেন্স অফ দ্য আৰ্থ। চ' ইতিমধ্যে আমি জানো যে স্ফেৰিকেল কণ্ডাক্টিং স্ফিয়াৰ ক্ষেত্ৰত আমাৰ কেপাচিটেন্স কিমান আছিলে, চিম্পলি C = 4πε0r। এইটো আমি অলৰেডি কেলকুলেট কৰি আহিছোঁ, ঠিক আছে। চ' অলৰেডি যদি আমাৰ ভেলু পুট কৰোঁ, আমি কি কৰোঁ, আমাক লাগে কি হোৱাট ইজ দ্য কেপাচিটেন্স অফ দ্য আৰ্থ। আমি যদি এটা কাম কৰোঁ 4π/3.14 ε8.85 × 10⁻⁻12 আৰু ৰেডিয়াছ r 64। আমি যদি ইন টাৰ্মছ অফ মিটাৰ কনচিডাৰ কৰোঁ তেতিয়া কি হ'ব 6.4 × 10⁻6 হ'ব, ঠিক আছে। চ' এইকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ চিম্পলি কি হ'ব 10⁻12 - 6 দেট ইজ 6। এইটো ইনটু কৰিলে জাষ্ট 1 মিনিট, so this one is what, simply 711 × 10⁻⁻6 or 711 মাইক্ৰ'ফেৰাড। কেপাচিটেন্সৰ ইউনিট কি হয়, মাইক্ৰ'ফেৰাড, ঠিক আছে। নেক্সট প্ৰব্লেমটো কি দিছে চোৱা, এন ইনচুলেটিং স্ফিয়াৰ হেজ এ কেপাচিটেন্স অফ 50 পিক'ফেৰাড, ঠিক আছে। চ' আমাৰ কেপাচিটেন্সটো কিমান দিছে বোলে, চি ভেলু দিয়া আছে 50 পিক'ফেৰাড। পিক'ফেৰাড হ'লে আমাৰ কি হয় 50 × 10⁻12 ফেৰাড, ঠিক আছে। তাৰপিছত কৈছে যে কেলকুলেট ইটছ ৰেডিয়াছ এণ্ড হাউ মাছ চাৰ্জ শুড বি প্লেচ অন ইট টু ৰেইজ ইটছ পটেঞ্চিয়েল টু হোৱাট 10⁴ ভল্ট। চ' অলৰেডি আমি কেপাচিটেন্সৰ ডেফিনেশ্যন পাইছোঁ কি হয় স্ফিয়াৰ ক্ষেত্ৰত 4πε0r, or r ইজ ইকুৱেল টু কি লিখিব মনত দিছ, তাৰ পৰা 1/4πε0 ইনটু কি c। চ' 1/4πε0 ভেলুটো অলৰেডি আমি জানো কিমান হয় 9 × 10⁹ অ'কে। আৰু তাৰপিছত চি ভেলু কিমান দিছে 50 × 10⁻12। তাক যদি আমি মাল্টিপ্লাই কৰোঁ চিম্পলি কি হ'ব -3 45 × 10⁻2 or কি 45 চেণ্টিমিটাৰ, বুজি পাইছা, ঠিক আছে। তাৰপিছত নেক্সটটো কি কৈছে, হাউ মাছ চাৰ্জ শুড বি প্লেচ অন ইট টু ৰেইজ দ্য পটেঞ্চিয়েল টু 10⁴ ভল্ট। চ' আমি এটা ৰিলেশ্যন পাইছিলোঁ C = Q/V। তাৰ পৰা আমি যদি চাৰ্জৰ ক্ষেত্ৰত কনচিডাৰ কৰোঁ Q = কি হ'ব CV, হয়নে। চ' অলৰেডি কেপাচিটেন্স দিয়া আছে 50 × 10⁻12, পটেঞ্চিয়েল ইজ হোৱাট 10⁴ ভল্ট। চ' আমি কি ক'ম, চাৰ্জ ইউনিট কি কুলম, হয়নে। চ' আমি এইটো কৰিলে কি হ'ব -850 × that is 10⁻8 কুলম, অৰ তাক কি লিখিব পাৰোঁ 0.5 × 10⁻6 কুলম, অৰ তাকে কি লিখিব পাৰি 10⁻6 হ'লে কি হ'ব 0.5 মাইক্ৰ'কুলম। ক্লিয়াৰ, একেবাৰে ইজি প্ৰব্লেম। তোমালোকে যদি ষ্টেপ বাই ষ্টেপ চাই যোৱা বুজি পাব আৰামত, ঠিক আছে। চ' নেক্সট প্ৰব্লেমটো চোৱা তোমালোকে, প্ৰব্লেম নম্বৰ 3 য'ত আমি ডিছকাছ কৰিছোঁ, এইটো প্ৰব্লেম নম্বৰ 3। কিবা ডাউট থাকিলে তোমালোকে আমাক কমেণ্ট কৰি জনাব পাৰা, ঠিক আছে। চ' ইয়াত কি কৈছে চোৱা, এ স্ফেৰিকেল কেপাচিটাৰ হেজ এন ইনাৰ স্ফিয়াৰ অফ ৰেডিয়াছ 9 cm এণ্ড আউটাৰ ৰেডিয়াছ হোৱা 10 cm, আৰু আউটাৰ স্ফিয়াৰটো কি আছে আৰ্থ কানেক্ট কৰি ৰাখিছে, হয়নে, ঠিক আছে। সেই ক্ষেত্ৰত সুধিছে যে এজিউম দেয়াৰ ইজ এন এয়াৰ ইন দ্য স্পেচ বিটুইন দ্য স্পেয়াৰ্ছ, তেন্তে দুইটা মাজত কি আছে এয়াৰ আছে, আৰু সুধিছে যে হোৱাট ইজ দ্য কেপাচিটেন্স অফ দ্য কেপাচিটাৰ। চ' যেতিয়া দুটা স্ফিয়াৰ থাকে সেই ক্ষেত্ৰত আমাৰ চিলিণ্ড্ৰিকেল আমি অলৰেডি কনচিডাৰ কৰি আহিছিলোঁ, তাত আমি কেপাচিটেন্সৰ ষ্টেটমেণ্ট কি পাইছিলোঁ, এক্সপ্ৰেশ্যন 4πε0 RA RB that divided by RB minus RA, অ'কে। আৰু আমাৰ ইয়াৰ ক্ষেত্ৰত কি আছে RB মানে বাহিৰৰ যোনটো আছিলে আউটাৰটো কিমান
10 সেণ্টিমিটাৰ বা কি 0.1 মিটাৰ আৰু RA কিমান 9 সেণ্টিমিটাৰ বা কি 0.09 মিটাৰ ক্লিয়াৰ সো কেপাচিটেন্স যদি ভ্যালুটো মই পুট কৰি দিওঁ 4 ইনটু তোমালোকে এই বস্তুটো এটা বস্তু চাবা 4 ইনটু ইমানকে পুট নকৰি আমি এটা বস্তু জানো যেহেতু আমাৰ 1/4 পাই এপসাইলন ৰ ভ্যালুটো কি হয় 9 ইনটু 10 টু দি পাৱাৰ 9 হয়নে তাহলে মই উল্টাকে যদি লিখো 4 পাই এপসাইলন ৰ ভ্যালুটো কি বুলি লিখিব 1/9 ইনটু 10 টু দি পাৱাৰ 9 লিখিব পাৰোনে সো হেতু ইউজ কৰিলে বেছি ইজি হয় তোমালোকে গতিকে এই যোনটো 4 পাই এপসাইলন ভ্যালু তাৰ জায়গাত মই কি লিখো সিম্পলি সাপোজ ধৰিছো 1/9 ইনটু 10 টু দি পাৱাৰ 9 ক্লিয়াৰ কিটা মই 4 পাই এপসাইলন গুছি গল থাকিলে কি RA RB RA ভ্যালু কিমান 0.09 আৰু RB ভ্যালু কিমান 0.1 that divided by কি 0.1 minus কি 0.09 clear 9 আৰু 2 নাই পুনা গলে এটো 1 so ultimately to একেবাৰে ইজি 100 into 10 to the power minus 12 farad so কি বতালে simply 100 pico farad ঠিক আছে ইজি হয় প্ৰবলেম তোমালোকে যদি এই বস্তু বুজি পোৱা নাই কৰ পৰা আহিছে প্লেলিষ্টত গৈ সাৰ্চ কৰিবা মই ভিডিও তাত অলৰেডি এই বস্তু ডিৰাইভ কৰি ৰাখিছো আমি ঠিক আছে আমি এতিয়া জাস্ট প্ৰবলেমটো ইউজ কৰিছো আৰু এই বস্তুটো মনত ৰাখিবা আগৰ প্ৰবলেমটো যোনটো আমাক দিছিলে আমি তাতো এই বস্তুটো ইউজ কৰিব পাৰিলো হয় এই প্ৰবলেমটোৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰিলো হেতেন সিম্পলি এই যোনটো 4 পাই অপচন তাৰ জাগাত মই এনেকৈ লিখিব পাৰিলো যে 1/9 into 10 to the power 9 that into কি 6.4 into 10 to the power কি 6 so তা কইলো আমি ফাইনালি কি পাইছিলো 711 into 10 to the power minus 6 বা 711 মাইক্ৰোফেৰাড আমি এনেকৈ কৰিব পাৰো কাৰণ আমি 4 পাই অপচন জাগাত আমি কি লিখিব জাস্ট এটা দেখাই গৈছো ক্লিয়াৰ তেতিয়া তোমালোকৰ সুবিধা হয় টাইম সেভ হ'ব ক্লিয়াৰ so next problem to solve next in the last problem for the video what is the distance apart what distance apart should the two plates is of area 0.2 meter into 0.1 meter of parallel plate air capacitor be placed in order to have same capacitance as the spherical conductor of radius 0.5 ঠিক আছে এতিয়া ইয়াত কি কত এৰিয়া দিয়া আছে এৰিয়া কি দিয়া আছে 0.2 into 0.1 হয় সো এটা যদি ইনটু কৰি দিও কি হ'ব সিম্পলি 0.02 মিটাৰ স্কয়াৰ হ'ব হয় আৰু যোনটো ৰেডিয়াস দিয়া আছে কিমান দিয়া আছে 0.5 মিটাৰ ওকে এতিয়া parallel plate capacitor ক্ষেত্ৰত আমি যদি এটা এক্সপ্ৰেছন টু এৰিয়াত কি আছে what should be the distance about the two plate each of area this so দুখন parallel plate আমি যদি প্লেস কৰো তেনে মানে ডিসটেন্স যদি দি হয় আমি এটা এক্সপ্ৰেছন পাইছিলো সিম্পলি কি হয় for parallel plate capacitor আমি কি পাইছিলো c = epsilon naught a by d যাৰ নেকি এই প্লেট গিখনৰ এৰিয়াটো কি আছিল a আৰু ডিসটেন্স বিটুইন them কি আছিল d ওকে আৰু নেক্সট আমাক কি কৈছে air capacity be placed in order to have same capacitance with the what spherical conductor of radius telle for spherical conductor আমি অলৰেডি কনসিডাৰ কৰিছো দুবাৰ কনসিডাৰ কৰিলো আমি আগৰ প্ৰবলেম কনসিডাৰ কৰিছো কিমান ছিল c = 4 pi epsilon naught r so spherical conductor ক্ষেত্ৰত c = কি হয় 4 pi epsilon naught r এতে কি কৈছে since the capacitance of the two capacitor কি হৈছে is same have the same capacitance কৈছে নে so এতে কি কব লিখিব পাৰো মই since the capacitance of the two capacitor is the same therefore আমি কি লিখিব যে this one is equal to this one মানে কি লিখিব epsilon naught a by d is equal to what 4 pi epsilon naught r so epsilon কাট খাই গুছি গল হয়নে ইয়াৰ আমাক কি হৈছিল what is the distance apart should the two plate each of area this is placed মানে এই দুখনৰ মাজত ডিসটেন্স d টো কিমান হৈছে মানে কি লিখিব চাই d is equal to উল্টা হলে d এফালে গুছি গল ইয়ালে গুছি গল মানে কি হ'ব epsilon naught a by 4 pi epsilon naught r হয়নে ঠিক আছে যদি অলৰেডি সোৱা তোমালকে একো এক্সট্ৰা কৰি যদি চাও মই epsilon কাট খাই গুছি গল হয়নে থাকিলে কি a by 4 pi a ভ্যালু অলৰেডি জানো কিমান 0.02 4 pi কিমান 4 into 3.14 ওকে যদি এর epsilon না থাকে তেতিয়া 1/4 pi epsilon ইউজ কৰিলেন কিন্তু এটা আমি কইটো লাভ নাই হয়নে so 3.14 আৰু r ভ্যালু কিমান simply 0.5 so 0.5
ओके सो ताक कैलकुलेट करले आमी कि पाम सिम्पली 3.18 into 10 power minus 3 मीटर और कि हो पे 10 power minus 3 থাকিলে কি বুঝায় মিলিমিটার লিখিব 3.18 মিলিমিটার সো এট এ ডিস্টেন্স অফ 3.18 মিলিমিটার এহাদের মাজত যোন ডিস্টেন্স আছিল 3. কিমান হ'ব 18 মিলিমিটার ক্লিয়ার সো তোমালোকে যদি ভিডিওটো স্টেপ বাই স্টেপ চাই গৈছে বুজি পাইছা বুলি আশা কৰিছো কিবা ডাউট থাকিলে কমেন্ট কৰি সুধিবা সো যদি আমাৰ ভিডিওটো চাই ভাল পাইছা নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিবা কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তেওঁলোককো সাবস্ক্ৰাইব কৰিবলৈ জনাবা আৰু কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা ঠিক আছে আজিলৈ ভিডিওটো ইমানতে সামৰণি মই ইউনিক সায়েন্স টিউটৰৰ পৰা তোমালোকক ধন্যবাদ জনাইছো